মানে বহুত 2010ৰ পৰা কবিতা লিখি আছিলোঁ 2010ৰ পৰা লিখি আছোঁ কবিতাবোৰ মানে কবিতা হয় বা নহয় তেনেকুৱা শব্দবোৰ গোটাই গোটাই মই লিখি গৈ আছিলোঁ কবিতা আকাৰে প্ৰকাশ কৰিম বুলি ভাবি আছিলোঁ প্ৰথম মই এখন গ্ৰন্থ উন্মোচন কৰিলোঁ নিৰ্ভীত মৰিশালী বুলি এতিয়া মই দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰিছোঁ গ্ৰন্থখনৰ নাম ৰদ কাছলি আমাৰ বিশিষ্ট সাহিত্যিক ঔপন্যাসিক বিশিষ্ট ব্যক্তি নন্দ সিং বৰকলা ডাঙৰীয়াই উন্মোচন কৰিছে আৰু লগতে তেখেতৰ লগত গীতা দত্ত চহৰীয়া ভাৰুথা ন্যাস তেখেতসকলেও মোৰ গ্ৰন্থখন উন্মোচন কৰিছে ক'ত কেনেকৈ উপলব্ধ হ'ব ৰাইজে কেনেকৈ কিতাপখন আমাৰ সপ্তহিন্দু প্ৰকাশনৰ উদ্যোগত পাব আৰু সপ্তহিন্দু প্ৰকাশনে প্ৰকাশ কৰিছে তেখেতৰ প্ৰেছত পাব আৰু আমাৰ পাঞ্জাৱীৰ দুখনমান দোকান আছে তাত দিয়া যাব তাৰ পৰা ল'ব পাৰিব আৰু গ্ৰন্থখন হৈছে কবিতা পুথি কবিতাৰ মোৰ মানে মনত যিটো ভাবি অহা শব্দবিলাক দুখ বেদনা বা উৎসাহ বিভিন্ন ধৰণৰ উৎসাহ উদ্দীপনাৰ মাজেৰে মই কবিতা পুথিখন লিখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত